নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী অসমৰ লাখ লাখ পৰিয়ালৰ বাবে দিলে ভাল খবৰ। বন্ধু বান্ধৱীসকল, যিসকলে অৰুণোদয় আঁচনি ধন এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবে দিলে ভাল খবৰ। আজি ৰাতিপুৱাই 10 মান বজাত পোনপটীয়াকৈ বেংক একাউণ্টত দিলে লাখ লাখকৈ টকা। কোনে কোনে এই টকা পাব সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকলে পোৱা নাই তেওঁলোকে কি কৰিলে এই টকাসমূহ পাব। হয় বন্ধু বান্ধৱীসকল, আজি হৈছে 12 আগষ্ট, অৰ্থাৎ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, অৰ্থাৎ আজি হৈছে 12 আগষ্ট। আৰু আজিৰ দিনটোতে অসমৰ লাখ লাখ পৰিয়ালৰ বেংকত সোমাই দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখকৈ টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিলে সবিশেষ জানক। আৰু যদি আপোনালোকেও এই টকা পাবলৈ হয় তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ভালকৈ বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি হৈছে 12 তাৰিখ আৰু আজি হৈছে পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন। অসমৰ লাখ লাখ পৰিয়ালে এই দিনটোতে লাখ লাখকৈ টকা বেংকত লাভ কৰিলে। কিন্তু কোনে কিমান টকা লাভ কৰিব চাওক। যিসকলে অৰুণোদয় আঁচনি ধন পায় তেওঁলোকক প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত অসম চৰকাৰে প্ৰেৰণ কৰে। কিন্তু এই মাহৰ টকাটো আজি অৰ্থাৎ 12 তাৰিখে পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত হিতাধিকাৰী সকলৰ একাউণ্টলৈ 1250 টকাকৈ অৰুণোদয় আঁচনি ধনসমূহ প্ৰেৰণ কৰিলে ৰাজ্য চৰকাৰে। আৰু বন্ধু বান্ধৱীসকল, আজিৰ দিনটোতে পেঞ্চন, যিসকলে পেঞ্চনৰ টকাসমূহ পাই আহিছিলে তেওঁলোকৰ কিন্তু 10 তাৰিখে পইচাসমূহ পায়। কিন্তু তেওঁলোকক 10 তাৰিখত নিদি আজিৰ দিনটোতে অৰ্থাৎ 12 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত দিলে পেঞ্চন আঁচনিৰ টকাসমূহ। আৰু যিসকলে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীয় বৃদ্ধ পেঞ্চন পাই আহিছিলে তেওঁলোককো কিন্তু আজিৰ দিনটোতে দিলে পোনপটীয়াকৈ টকাসমূহ। আৰু যিসকলে ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন, বিধৱা পেঞ্চন পাই আহিছিলে তেওঁলোককো কিন্তু আজিৰ দিনটোতে বেংক একাউণ্টত প্ৰেৰণ কৰিলে ৰাজ্য চৰকাৰে টকাসমূহ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ধনসমূহ পাই আহিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে এতিয়াই গৈ বেংক একাউণ্ট চেক কৰক। আৰু আপোনালোকৰ বেংকত ইতিমধ্যে ৰাজ্য চৰকাৰে পইচাসমূহ প্ৰেৰণ কৰিছে। ডিবিটিৰ মাধ্যমত লাখ লাখ পৰিয়ালে 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন আজিৰ দিনটোত লাভ নকৰে তেতিয়াহ'লে গম পাব তেওঁলোকৰ নামসমূহ কৰ্তন কৰিছে। কাৰণ ৰাজ্য চৰকাৰে ইতিমধ্যে জাৰি কৰিছে যে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে অৰুণোদয় আঁচনিৰ ধনসমূহ পাব, অন্যথা তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি অৰুণোদয় আঁচনিৰ ধন নাপায় তেতিয়াহ'লে মোক কমেণ্ট এটা কৰিব আৰু কিয় পোৱা নাই সবিশেষ মই জনাই দিবলৈ চেষ্টা কৰিম। আৰু বহুতে হয়তো আজিৰ দিনটোত টকাসমূহ নাপাবও পাৰে, কাৰণ বেংকৰ লগত কিছুমানৰ আধাৰ কাৰ্ড লিংক নাই বা পূৰ্বৰ দৰে যেনেকৈ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাথাকিলেও কিন্তু অৰুণোদয় আঁচনিৰ ধনসমূহ পাইছিলে। কিন্তু হয়তো এতিয়াৰে পৰা বহুত নিয়ম চৰকাৰে বান্ধি দিছে, যেনেকৈ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক থাকিব লাগিব, তেতিয়াহে অৰুণোদয় আঁচনি ধন পাব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আগতে ৰেচন কাৰ্ড নথকাৰ পিছতো হয়তো অৰুণোদয় আঁচনি ধন পাইছে, এইবাৰ নাপাবও পাৰে। গতিকে যদি নাপায় তেতিয়াহ'লে ভাবি ল'ব আপোনালোকৰ ৰেচন কাৰ্ড নাই, তাৰ বাবে আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে। আৰু যদি কৰ্তন কৰিছে বা আপোনালোকে যদি অৰুণোদয় আঁচনিৰ ধন হওক বা পেঞ্চনৰ আঁচনিৰ ধনসমূহ হওক যদি পোৱা নাই তেন্তে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আপোনালোকক এটা ভিডিঅ' বনাই সকলো তথ্য দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে অৰুণোদয় আঁচনি ধন পাই আছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ এই খবৰটো হৈছে এটা ভাল খবৰ। আৰু এই খবৰটো আপোনালোকে ওচৰ চুবুৰীয়া সকলৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ আজিৰ দিনটোতে অসমৰ লাখ লাখ পৰিয়ালে কেইবাটাও আঁচনি ধনসমূহ পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিলে। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আঁচনিটোৰ টকাসমূহ সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।